নমস্কাৰ মই উৎপল এটা কাৰ্টুনে আজি পুৱাৰ পৰা চাঞ্চল্য সৃষ্টি কৰি ৰাখিলে সমগ্ৰ অসমতে মাত্ৰ এটা কাৰ্টুনে আজি ভেটি কপাই তুলিলে বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্টুন এক এনেকুৱা শক্তিশালী মাধ্যম যি মাত্ৰ এখন ছবি আৰু এটা বাক্যৰ দ্বাৰাই ক'ব পাৰি শ শ পৃষ্ঠাৰ কথা যাৰ দ্বাৰা একোটা ঘটনাৰ পৰা হ'ব পৰা ৰাজহুৱা ৰাজনৈতিক সামাজিক বা অৰ্থনৈতিক প্ৰতিক্ৰিয়াসমূহৰ আগতীয়া উমান পোৱা যায় যাৰ জৰিয়তে দিব পৰা যায় সকলো ধৰণৰ পৰিস্থিতিৰ ব্যংগাত্মক বিশ্লেষণ বাতৰি কাকত ওলোৱাৰ আগৰে পৰাই পৃথিৱীত কাৰ্টুন প্ৰচলিত হৈ আহিছে কেৱল বাতৰি কাকততে যে কাৰ্টুন আঁকিব পাৰি তেনে নহয় কাঠত বা দেৱালতো কাৰ্টুন আঁকিব পাৰি আনকি ব্যংগ চিত্ৰৰ উপৰি বিভিন্ন কাহিনীও অঁকা হৈ আহিছে অতীজৰে পৰা আমাৰ দেশৰ মঠ মন্দিৰসমূহত এনে চিত্ৰ প্ৰচুৰ পৰিমাণে দেখা যায় পুৰাণ ভাগৱত মহাভাৰত ৰামায়ণ আদিৰ কাহিনী এই চিত্ৰসমূহত অঁকা থাকে গতিকে কাৰ্টুন অঁকাটো কোনো বেআইনী কথা বা কাম নহয় কাৰ্টুনৰ জৰিয়তে সাম্প্ৰতিক কোনো ঘটনা বা বিষয়ক তুলি ধৰাটো কোনো অনৈতিক কথা নহয় কিন্তু আজি এটা কাৰ্টুনক লৈ কিয় ইমান ভয় খালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এটা কাৰ্টুনক লৈ আজি কিয় ব্যস্ত হৈ পৰিল সমস্ত পুলিচ প্ৰশাসন বিধায়ক অখিল গগৈ আজি সদনৰ চৌহদত প্ৰদৰ্শন কৰাৰ কথা আছিল এক বিশেষ কাৰ্টুন মিয়া কেন্দ্ৰিক বৰ্তমানৰ পৰিস্থিতিক লৈ অংকন কৰা হৈছিল এই কাৰ্টুনটো কিন্তু এই কাৰ্টুনটো আজি অখিল গগৈ বিধানসভাৰ চৌহদত প্ৰদৰ্শনৰ সুযোগ লাভ নকৰিলে কাৰণ এই বিশেষ কাৰ্টুনটো অখিল গগৈ যেটো প্ৰেছত প্ৰিন্ট কৰিবলৈ দিছিল সেই প্ৰেছটো আজি পুৱাৰে পৰা আৰক্ষীয়ে ঘেৰাও কৰি ৰাখে পুৱা ৮ বজাৰ পৰা দিনৰ ১২ বজালৈকে আৰক্ষীয়ে প্ৰেছটো ঘেৰাও কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে আৰু ইফালে অসুস্থ হৈ জিএমচিএইচত ভৰ্তি হৈ থকা অখিল গগৈকো আজি চিকিৎসকে হাস্পতালৰ পৰা ওলাই অহাৰ অনুমতি প্ৰদান নকৰিলে হে সামাজিক মাধ্যম যোগে অখিল গগৈ এই বিশেষ কাৰ্টুনটো প্ৰদৰ্শন কৰে এই বিশেষ কাৰ্টুনটোত লিখা আছিল মিয়া ও মিয়া 2026ৰ বৈতৰণিটোৰ পাৰ কৰাই নিয়া অৰ্থাৎ 2026ৰ নিৰ্বাচনৰ কথা কোৱা হৈছে কাৰ্টুনটোত এগৰাকী মিয়াৰ কান্ধত উঠি থকা দেখা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক এই কাৰ্টুনটোৰ জৰিয়তে বিধায়ক অখিল গগৈ বুজাব খুজিছিল যে বিজেপি বা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে মিয়াৰ পিঠিত উঠি অৰ্থাৎ মিয়াৰ ৰাজনীতিৰে ধৰ্মীয় মেৰু বিভাজনৰ জৰিয়তে 2026ৰ নিৰ্বাচন জিকিব বিচাৰিছে 2026ৰ নিৰ্বাচন জিকাৰ বাবে মিয়া হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ একমাত্ৰ অস্ত্ৰ এই কাৰ্টুন প্ৰিন্টৰ খবৰ পোৱাৰ লগে লগে হস্তম হৈ উঠে আৰক্ষী বিধানসভাৰ চৌহদত অখিল গগৈ যাতে কোনো কাৰণতে এই বেনাৰ বা কাৰ্টুন প্ৰদৰ্শন কৰিব নোৱাৰে তাৰ বাবে উঠি পৰি লাগে আৰক্ষী বিধায়ক অখিল গগৈৰ অভিযোগ যে তেওঁৰ ফোন টেপ কৰা হৈছে তাৰ যোগেদি আৰক্ষীয়ে তেওঁৰ সমস্ত কাৰ্যকলাপ নিৰীক্ষণ কৰিছে শুনক ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কোদি শইকীয়াৰ মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে যোৱা দুদিন ধৰি তেখেতৰ অসুস্থতাৰ বাবে বিধানসভাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পৰা নাছিলে কিন্তু গুৰুত্বপূৰ্ণ বিধানসভাৰ কাৰ্যসূচীত অসুস্থ হেতু তেখেতে আজি অংশগ্ৰহণ কৰিম বুলি ভাবিছিলে সেই হেতুকে তেখেতে সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটক লৈ তেখেতে এটা কাৰ্টুন বনাই তেখেতৰ এটা এখন ফ্লেক্স বনাই আজি বিধানসভাৰ চৌহদত তেখেতে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল মই আপোনাক দেখুৱাই দিব বিচাৰিছোঁ এখন তেখেতে এইধৰণে এটা তেখেতসকলে এখন ফ্লেক্স বনোৱা গৈছিলে এই ফ্লেক্সৰ তলত এটা বাক্য আছিল যে মিয়া ও মিয়া 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰি নিয়া এইটো লৈ তেখেত আজি বিধানসভাত প্ৰতিবাদ কৰিবলৈ অহা কথা আছিল কিন্তু দুৰ্ভাগ্যজনক কথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এতিয়া অসমত স্কুপ গেট চলিছে অসমত ফোন টেপিং চলিছে আৰু সেইকাৰণে আমাৰ দলৰ ফালৰ পৰা ফ্লেক্স নিৰ্মাণ কৰিবলৈ দিয়া প্ৰেছ তেখেতসকলে চিনাক্তকৰণ কৰিছে আৰু চিনাক্তকৰণ কৰি আজি ৰাতিপুৱা ৮ বজাৰ পৰা এই প্ৰেছটো তেখেতসকলে ঘেৰাও কৰি ৰাখিছিল কিয় তেখেতসকলে ৰাইজৰ দলৰ ফ্লেক্স বনাব তেখেতসকলে এটা ব্যৱসায়িক প্ৰতিষ্ঠান তেখেতসকলে যিকোনো মানুহে দিয়া এনেকুৱা ধৰণৰ বস্তু তেখেতসকলে ফ্লেক্স কাৰ্টুন তেখেতসকলে প্ৰিণ্ট কৰিব পাৰে কিন্তু এইদৰে আমাৰ ৰাইজৰ দলৰ নেতাৰ ৰাইজৰ দলৰ কৰ্মীৰ ফোন টেপিং কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ গৃহভাগে এইদৰে আজি এটা প্ৰেছ ৰাতিপুৱা ৮ বজাৰ পৰা ঘেৰাও কৰি ৰাখিছিলে এইটো এটা অসমীয়া থলুৱা খিলঞ্জীয়া মানুহৰ সৰু এটা প্ৰেছ আছিল তেখেতসকলে একবেলাৰ আজি কৰ্মদিন তেখেতে নষ্ট কৰিছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজি বিধায়ক অখিল গগৈকো জিএমচিৰ পৰা বিধানসভা কাৰ্যসূচীত তেখেতৰ অংশগ্ৰহণ কৰিবলৈ নিদিলে এই কথাই প্ৰমাণ কৰি দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিমান ভয় খাইছে তিনিটা কথা আকৌ স্পষ্ট কৰি দিব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সাম্প্ৰতিক প্ৰেক্ষাপটক লৈ ভয়ংকৰ ভয় খাইছে আমাৰ বিদলৰ বিধায়ক অখিল গগৈক বিধানসভাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া নাই আমি যিখন ফ্লেক্স প্ৰিণ্ট কৰিছিলোঁ তাক প্ৰদৰ্শন কৰিবলৈ দিয়া নাই আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা ফোন টেপিং কৰি চোৰাংচোৱাগিৰি কৰি তেখেতসকলে এটা প্ৰিণ্টিং পেজ য'ত আমি কাম দিছিলোঁ তাক এটা বেলা তেখেতসকলে ঘেৰাও কৰি ৰাখিছে এয়া সম্পূৰ্ণৰূপে গণতান্ত্ৰিক অধিকাৰ এটা সাব্যস্ত কৰাইছে সম্পূৰ্ণৰূপে বাক স্বাধীনতা
বাক স্বাধীনতা তেখেতসকলে কাঢ়ি নিব বিচাৰিছে। গতিকে আমি ৰাইজলৈ এই কাৰ্যক অধিক ধিক্কাৰ দিছোঁ। আমি সচেতন ৰাইজক এই কাৰ্যক ধিক্কাৰ দিবলৈ আহ্বান জনাইছোঁ। কাৰণ এইদৰে আজি যদি মোৰ ফোন টেপিং হৈছে, আজি যদি অখিল গগৈৰ ফোন টেপিং হৈছে, কালিলৈ অসমৰ প্ৰত্যেকজন মানুহৰ ফোন টেপিং হ'ব পাৰে। এইটো আজি কথাটো স্পষ্ট হৈ গৈছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ফোন টেপিং কৰাৰ দৰে নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ফোন টেপিং কৰি এই ধৰণৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ যি অধিকাৰ তাক কাঢ়ি নিব বিচৰাৰ যি নিকৃষ্ট ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰ আজিৰ ঘটনাই জল পটকৈ প্ৰমাণ কৰি দিলে। মাত্ৰ এটা কাৰ্টুনক লৈ আজি কিয় ব্যস্ত হৈ পৰিল সমস্ত আৰক্ষী প্ৰশাসন? এই ঘটনাই বিজেপি দল আৰু চৰকাৰৰ দুৰ্বলতাকে প্ৰকাশ নকৰেনে? প্ৰিণ্টিং প্ৰেছ এটাত এগৰাকী জনপ্ৰতিনিধিয়ে নিজৰ দায়িত্ব সহকাৰে কিবা যদি প্ৰিণ্ট কৰিবলৈ গৈছে, তাৰ কাৰণে প্ৰেছটো কেনেকৈ জগৰীয়া হ'ব? আজি বিজেপি চৰকাৰৰ অপকৰ্ম, ভ্ৰষ্টাচাৰ, দুৰ্নীতিৰ বিৰুদ্ধে আমি কংগ্ৰেছেও পৰিকল্পনা কৰি আছোঁ, বহুত কথা প্ৰিণ্ট কৰি ৰাইজক জনাব লাগিব। আমি বিজেপিৰ বিৰুদ্ধে ইতিমধ্যে মহা অভিযোগ উলিয়াইছিলোঁ। মহা অভিযোগ সঁচা নে মিছা মুখ্যমন্ত্ৰীয়ে কওক। মহা অভিযোগ প্ৰিণ্ট কৰা প্ৰেছটোক গৈ পেলাই আক্ৰমণ কৰি এইটো কাপুৰুষালি। গণতন্ত্ৰক যদি তেওঁ ভাবিছে যে ডিঙি চেপি পেলাই হাতেৰে হত্যা কৰিম, মুখ্যমন্ত্ৰীয়ে ভুল ভাবি আছে।